এইকেইদিন পইচা পাতি বৰ টনাটনি হৈছে অ'। দোকানখনতো ভালকৈ বিক্ৰী বাৰ্তা নাই। ঘৰখনতো ইটো সিটো বস্তু নাইকিয়া হৈয়ে আছে। কেনেকৈনো কি মিলাও জানো পাই। ল'ৰাটোকো সেই দোকানত ৰাখিবলৈকে ভয়। মই থাকিলে বাৰু দোকানলৈ ইমান বাকী বিচাৰি নাহে, কিন্তু ল'ৰাটো থাকিলে মানে ইটো আহিব সিটো আহিব, বাকী খাই 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 এই পইচা দিব লাগে বুলি পিছত পাহৰিয়ে থাকে। আকৌ সেইকেইটকা পইচা বিচাৰি গ'লে মানে আকৌ মোকেই উল্টা কথা শুনায়। সেইকাৰণেহে কোনো ফালৰ পৰা একো মিলাব পৰা নাই। মই বোলো ঘৰতে দুদিনমান ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ। ৰেষ্ট ল'লে আহে আৰু ল'ৰাটোৰ হাতত দোকানখন দিলে মানে দোকান একেবাৰে ডুবি যাবগৈ আৰু মোৰ। মই থাকিলে বাৰু যেন তেন চলি আছে, কিন্তু তাৰ হাতত এৰিব একেবাৰে নোৱাৰি। সি থাকিলে দোকানৰ বস্তু চব চেচ হ'ব। সকলো ফালৰ পৰাই খালি টেনশ্যন। ঘৰখনো চলাব লাগে, ল'ৰা ছোৱালীকেইটাকো চলাব লাগে, আকৌ দোকানখনো ভালকৈ চাব লাগে। পইচা একেবাৰে যোৱা টাপৰি নমৰা হৈছে অ'। কিনো কৰোঁ পাই, কেনেকৈ চলোঁ বাৰু। বৰ দিগদাৰ হৈছে দেই। ল'ৰাটোৱে বেলেগ কিবা কাম এটা পোৱা হ'লে অকণমান বাৰু ৰক্ষা। এই ছোৱালীজনীয়ে বাৰু টিউশ্যন কৰে, টিউশ্যন কৰি বাৰু 2 টকা আনে যদিও তাইকে নিজেই চলিব লাগে নহয়, ছোৱালী মানুহ যিহেতু। তাকেও ছোৱালীজনী পঢ়ি শুনি ঘৰতে আছে, ভালকৈ তেনেকৈ চাকৰি এটাও পোৱা নাই। কিনো হ'ব আৰু পাই, ভগৱানও আমাৰ ল'ৰা ছোৱালীকেইটা কপালতনো কি লিখিলা তুমি। দেউতা, তুমি আজি দোকানলৈ নোযোৱা নেকি? যাম মাজনী, যাব লাগিব দোকানলৈ। দোকানলৈ নগ'লেনো কেনেকৈ চলিম কচোন। দোকানখনেই আৰু একমাত্ৰ সাৰথি। পিছে তই আজি কি টিউশ্যন নাযাওঁ নেকি? যাওঁ দেউতা, মই টিউশ্যন যাবলৈকে ওলাই আহিছোঁ। আৰু দেউতা, মই ভাত পানী বনাই সকলোবোৰ ৰেডি কৰি থৈ আহিছোঁ। তোমালোকে বাঢ়ি মেলি খাবা আৰু বাচনকেইটা থৈ দিবা। মই টিউশ্যনৰ পৰা আহি পেলাই ধুনীয়াকৈ ধুই পখালি থৈ দিম। পিছে মই আহিছোঁ দেই দেউতা। যা সোনকালে আহিবি। ঠিক আছে বাৰু। পিছে হেৰি নহয়, ভাইটি ক'লৈ গ'ল? ভাইটিক দেখোন ৰাতিপুৱাৰ পৰা চাহটোকে দেখিবলৈ নাই। আছে সি ভিতৰতে আছে। ভাইটি, ভাইটি, এইফালে আচোন, তোক দেউতাই মাতিছে। গৈছোঁ। দেউতা, সি আহিব ৰ'বা। পিছে মই যাওঁ দেই, মোৰ নহ'লে দেৰি হ'বগৈ। ঠিক আছে মাজনী, যা। মাকজনী নোহোৱাৰ পৰা ল'ৰা ছোৱালীকেইটা কিবা আলু এথনি হোৱা নিচিনাহে হৈছে। বেয়াই লাগে পাই। হ'লেও মই যিমান পাৰোঁ মৰম কৰিবলৈ চেষ্টা কৰোঁৱেই, আৰু যিটোকে লাগ বুলি ক'লেও আনি দিবলৈ চেষ্টা কৰোঁ আৰু। কিন্তু মাকৰ মৰমটো সুকীয়া নহয় জানো। দেউতা মোক মাতিছিলে হ'বলা। বাবা, হেৰি নহয়, দোকানত এই ধাৰ বাকী কিমান আছে? মানে তোৰ থাকোঁতে কিমান মানুহে ধাৰ খাইছিলে? নাই বুলি ক'লেও 5-6 হাজাৰমান টকা হ'ব। বেছিয়ে আছে দেখোন। মই আকৌ 2-3 হাজাৰ বুলি ভাবিছিলোঁ। 5-6 হাজাৰ টকা ধাৰ খুৱাইছে। এতিয়ালৈকে দেখোন ধাৰ দিয়াই নাই। বাবাও, তই কেনেবাকৈ হ'লেও পইচাটো কিন্তু উলিয়াবি দেই। এনেকৈ হ'লে মানে নহ'ব নহয়। আমাৰ এইখন ইমান ডাঙৰ দোকান নহয়, সৰু দোকানহে। এইখন দোকানতে যদি 5-6 হাজাৰ টকা ধাৰতে সোমাই থাকে, আমাৰনো লাভটো ক'বা হ'ব কচোন তই। আৰু দিনক দিনে বজাৰৰ বস্তুৰ দাম যিহে বাঢ়িছে, এতিয়া চিলিণ্ডাৰ কিমান দাম হৈছে চাচোন তই। মাহে কমত আমাৰ চিলিণ্ডাৰটো 1.5 মাহে নাযায়। সেয়া খৰচ থাকে, কাৰেণ্টৰ বিল থাকে, মই বাৰু কোনফালৰ পৰা কি দিম কচোন। তই কবি দেই, তোৰ ওচৰত যোনে ধাৰ খাইছিলে সকলোকে ধাৰটো উকি দিয়াই ক'বলৈ কবি তই। বেয়া পালেও পক, উপায় নাই আৰু। কৈছোঁ দেউতা, সিহঁতীয়া হৈ দিম বুলি কৈ নিদিয়ে, আকৌ ধাৰটো খুজিলে থাকিলেও বেয়া পায়। সেইকাৰণে মই তোমাক কওঁ, দোকানলৈ মই নাযাওঁ বুলি। তুমি আকৌ মই ঘৰত থাকিলে মানে খং কৰা নহয় মোক। এতিয়া পাইছা, সেই মই থাকিলে মানুহে বহুত ধাৰ খায়, আৰু মানুহৰ মই কথাবোৰ পেলাব নোৱাৰোঁ। এতিয়াই দিমহি বুলি কয় আৰু সেইকাৰণে দি দিওঁ। সিহঁতে যে এনেকুৱাখন কৰিব মই ভবাই নাছিলোঁ। বাৰু দিয়া, মই আকৌ এবাৰ ক'ম বাৰু সিহঁতক দিবলৈ। কবি, নহ'লে মানে বৰ দিগদাৰ হৈছে অ'। পিছে বাবা, তই যদি পাৰ কিবা কাম চাম এটা বিচাৰিবিচোন, মানে তই কৰিব পৰা। মানে দেখিছই, দোকানত আজিকালি ইমান বিক্ৰী বাৰ্তা নাই। কাষতে 2-4খন দোকান হ'ল, আৰু আগৰ নিচিনা কাষ্টমাৰ ইমান ভিৰ ভাৰ নাই। সকলো দোকানলৈকে মানুহ আহিবই লাগিব দেচোন। সকলোৰ পৰাই বস্তু ল'ব লাগিব। তেনেস্থলত আৰু মোৰ দোকানখনটো ইমান ডাঙৰ নহয়, আৰু মোৰ দোকানত সকলো বস্তু নাপায়ো। মোৰ দোকানলৈ অহা কাষ্টমাৰবোৰ আকৌ ইখন দোকানলৈ মই পঠিয়াই দিব লাগে। সেইকাৰণে বিক্ৰী বাৰ্তা আজিকালি ইমান ভাল নহয়। সেইকাৰণেহে কৈছোঁ, তয়ো যদি নিজাববীয়াকৈ কিবা এটা কৰিব পাৰ, তেতিয়াহ'লে বৰ ভাল কথা হ'ব। তাকেই দেউতা, কথাটো ময়ো চিন্তা নকৰা নহয় বাৰু, চিন্তা কৰিছোঁ। কাম চাম কিবা এটা বিচাৰিব লাগিব ৰ'বা। যিমান যি হ'লেও বায়ে বাৰু নিজৰ খৰচটো উলিয়াই আছে। হ'লেও কেতিয়াবা পইচা যদি বেছিকৈ থাকে, ঘৰলৈ বাৰু বজাৰ পাতি তাইও হ'লেও কৰি আনে বাৰু। সেইটো বাৰু মিছা ক'ব নাপায়। তেনেকৈ যদি তয়ো কিবা এটা ইনকাম কৰ, তেতিয়াহ'লে অকণমান মোৰে সহজ হ'ব দেচোন। বুজিছোঁ দেউতা। ৰ'বা, মই কাম বিচাৰিব লাগিব। বিচাৰিবি,
পিছে বাইৰে ভাত পানী বনাই থৈ গৈছে, আমি ভাতকেইটা খাই লওঁগে। আহা। ৰাম, ৰ'দডাল একেবাৰে ইমান তেৰ তেৰকৈ ওলাইছে নহয়, মাথা চাথা কিবা গৰম উঠি গৈছেগৈ কেতিয়া ঘৰ গৈ পাওঁগৈ লাগিছে ছাতি এটা নানিলোঁ নহয়, পাহৰিয়ে থাকিলোঁ। মণিষা বা ক'ৰবাত গৈছিলে হ'বলা? এই নৱঘৰলৈ গৈছিলোঁ আকৌ, ৰাখী নৱঘৰলৈ। তাকেহে বহুতে এপৰে হ'লগৈ, ইমান একেবাৰে ৰ'দে তেৰ তেৰকৈ ধৰিছে আই। একদম কেতিয়া ঘৰ গৈ পাওঁ লাগিছে। পিছে তইনো ইমান ভৰ দুপৰীয়াখন ক'ৰ পৰা আহিছ? মই টিউশ্যনলৈ গৈছিলোঁ, টিউশ্যন কৰি এতিয়া আহিছোঁ আৰু। ইমান ভৰ দুপৰীয়াখন টিউশ্যন ল'লিগৈ যে? আগতে তই আবেলিহে যাওঁ, আজিকালি তই ৰাতিপুৱা যাওঁ নেকি? আজিকালি ৰাতিপুৱা যাওঁ, আবেলি ঘৰত ইটো সিটো কাম থাকে যে, দেউতাও দোকানৰ পৰা অহাকণ দেৰিয়ে হয়, সেইকাৰণে আৰু আবেলি গ'লে মানে একেবাৰে গধূলি 7টা বাজি যায়গৈ, সেইকাৰণে ৰাতিপুৱাই লৈছোঁ আৰু। পিছে আজি অকণমান বেছিয়ে দেৰি হ'লগৈ। মণিষা বা তুমি তেতিয়াহ'লে গৈ থাকা দেই, ময়ো গৈ থাকোঁগৈ, বৰ ভোক লাগি আহিছে। ঠিক আছে বাৰু দে। তই কি কেতিয়াবা আহিলি নেকি আমাৰ ঘৰলৈ? নাই 5 মিনিটমান হৈছে আৰু। পিছে তোৰ আজি দেখোন টিউশ্যনৰ পৰা অহা অকণমান দেৰি হ'ল, ইমান দেৰিলৈকে টিউশ্যন লৈছোঁ যে? আজি অকণমান দেৰি হ'লগৈ, দেৰি মানে আজি অকণমান বেছিয়ে দেৰি হ'ল নেকি? বেছিকৈ নপঢ়াবি, ল'ৰা ছোৱালী নহ'লে মূৰৰ ওপৰত যাব চব তই পঢ়োৱাবোৰ। কি যে কথাবোৰ কওঁ নহয়, অকল মানে মোক ঠাট্টাই মাৰি থাক তই ন? ঠাট্টা মৰা নাই, সঁচা কথাহে কৈছোঁ। পিছে ভাত খালি নাই তই? ভাত ৰাতিপুৱা অকণমান খালোঁ, ভাত খোৱাটো আজি বৰ ভাল নহ'ল। তই কি বনাইছ? তই কিবা ভাল বস্তু বনাইছ নেকি? ভাল বস্তু মানে কচু থুৰি বনালোঁ আজি, আৰু ছজনা সৰিয়হ দি এনেকৈ চৰচৰি বনাইছিলোঁ। ভাত কেইটামান খাওঁ নেকি নহ'লে তই? যা বাৰগে যা, তই একেবাৰে কচু কথা ক'লি যে ভোকে একেবাৰে কৰকৰাই ধৰিছোঁ পেটটো। হয় নেকি? বাৰুংগে আচলতে ময়ো ভাত খোৱাই নাই, দুয়োটা একেলগে খাম ৰ। যা, আৰু সেই জলফাই আচাৰ অকণ দিবি। ঠিক আছে হ'ব দে। পলাশ দা বহিছা? বহিছোঁ। হেৰি নহয় বিটু, এই কালি ভৱ দোকানৰ ওচৰত কি হৈছিলে? কাৰ মাৰপিট লাগিলে? এইকেইটা সেই দৈঙা গাঁৱৰ সেই বুঢ়ীবাহিনী গাঁৱৰ আকৌ দুইটা পাৰ্টি, জানো সিহঁতৰ কিনো ইমান আকেজ আছে ক'ব নোৱাৰো দেই, লাগিলে একদম। সিহঁতৰ? মই আকৌ বেলেগৰ বুলি ভাবিছিলোঁ। সিহঁতৰতো আগৰ পৰা কাজিয়া হৈয়ে থাকে, এতিয়া আৰু বহাগ বিহু পাইছেহি, এতিয়া ফাংচন পতালৈ কাজিয়া হ'ব, ইখন গাঁৱে পাতিব কিবা, সিখন গাঁৱে পাতিব কিবা, ইটো পাৰ্টি সিটোলৈ যাব, সিটো পাৰ্টি সিটোলৈ যাব, সেইবোৰহে আৰু। সিহঁতৰনো কাম কি আছে? সিহঁতৰ অকল সেইবিলাকেই আৰু। কালিও সেই টপিকটো সেই তেনেকুৱা কিবা আছিলে নেকি? আপুনি নাছিলে নেকি কালি তাত? নাই, কালি মই সোনকালে গুচি আহিলোঁ ঘৰলৈ, গাটো ইমান বেয়া নিচিনা লাগি আছিলে। তাকে এটাই ফোন কৰি মোক কৈছে বোলে কাজিয়া হৈছে বোলে। তাৰপিছত কাৰ কাজিয়া কি কাজিয়া সি ইমান ভালকৈ গম নাপায়, তাকে বোলো মই সুধিলোঁ আৰু তোমাক। এই সিহঁতৰে কাজিয়া। পিছে আপুনি বহক, মই অকণমান ওলাই যাওঁ। ঠিক আছে যা বাৰু। ই হৈছে পলাশ, ই পল্লৱী খুৰীয়েকৰ ভায়েক। পল্লৱী আৰু পলাশ সৰুৰ পৰা একেলগে খেলি ধূলি ডাঙৰ হৈছে, একেলগে পঢ়া শুনা কৰিছে, ইটোৱে সিটোৰ বৰ ভাল বন্ধু, একেবাৰে ঘনিষ্ঠ বন্ধু। বাৰু পিছলৈ চাওকচোন কাহিনীটো। দেউতা। মাজনী সোমাই মই ৰুমতে আছোঁ। হেৰি নহয়, তুমি বিয়ালৈ নোযোৱা নেকি? তাকেহে চিন্তা কৰি আছোঁ পাই, বিয়া দুখন আছে নহয়, কোনখনলৈনো যাওঁ, কিনো কৰোঁ। তয়ো এখনলৈ যাওঁ নহ'লে ময়ো এখনলৈ যাওঁ, নে কি কৰ বাৰু? মই আকৌ নাযাওঁ আৰু, দুয়োটা মানুহ ঘৰখনৰ পৰা ওলাই গ'লে মানে ঘৰখননো কোন থাকিব? ভাইটি এতিয়া সন্ধিয়া লগাখন ক'ত ঘৰলৈ আহিবহি এতিয়া? তুমিয়ে যোৱা নহ'লে দুয়োখন একেলগে খাই আহিবাগৈ আৰু। হয় নেকি? বাৰু মই যাওঁ তেতিয়াহ'লে। দেচোন কি আছে, গামোচা চেলেং কিবা এখন পেকিং কৰি দে আৰু, 2টা প্ৰেজেণ্ট দিব লাগিব নহয় আকৌ দুখনলৈ। ৰ'বা মই পেকিং কৰি দিওঁগৈ, তুমি ৰেডি হোৱা আৰু। ৰেডি হ'বলৈ কি আছে আৰু, এনেকৈয়ে যাম মই। আজিকালি বিয়া সবাহ খাবলৈ যাবলৈ ভয় লগাই হ'ল। মানুহৰ যিখনে কথা কিমান শুনিম আৰু, কাৰ মুখতনো কিমান সোপা দিম। এনেকৈ কৈছা যে, তোমাক কোনে কি কয়নো? চবৰে এটাই কথাই আৰু, বোলে মহেন্দ্ৰ ছোৱালীজনীকনো কেতিয়া বিয়া দিবি? অকল সেয়াই কথা, কাৰ মুখতনো কি সোপা দিম আৰু। হয়ো হয় মাজনী, তোৰ এতিয়া একেবাৰে উপযুক্ত বয়স হৈছে আৰু, কেইদিনমানৰ পিছত বয়সো উকলি যাব, তেতিয়া দৰা চৰা একো নাপাবি তই। এতিয়া বয়স থাকোঁতেই সোনকালে বিয়া হোৱা চিন্তা কৰ আৰু, বুজিছনে? ৰ'বা দেউতা, আচলতে বিয়া বাৰু পতাৰ কথা মই এতিয়া চিন্তা কৰাই নাই,
কাৰণ মই নিজে একো এটা কৰিব পৰাও নাই আৰু একো নাই দিয়া যদি কপালত মোৰ বিয়া লেখাই নাই তেতিয়াহ'লে মই ঘৰতে থাকিম আকৌ তোমাৰ লগত থাকিম ভাইটিৰ লগত থাকিম আৰু বিয়া হ'বলৈ মোৰ সঁচা কথা ক'বলৈ গ'লে ইমান মনো নাই ঘৰত থাকি দেখোন ভাল লাগে আকৌ বেলেগ এখন ঘৰলৈ যাওঁ সিহঁতৰ ঘৰত আকৌ এডজাষ্ট হওঁ এইবোৰ মানে একদম মন নাই মোৰ দেউতা ধেত মাজনী এইটো আকৌ তই কেনেকুৱা ধৰণৰ কথা কৈছ ছোৱালী হৈ জন্ম লৈছ যেতিয়া বিয়া হ'বই লাগিব ঘৰত এনেই থাকিলে মানে মানুহে বেয়া ক'ব নহয় মানুহৰ অকণ ৰকম কথা শুনিব লাগিব আৰু একো নাই দেই ভাল ল'ৰা এটা চাই পেলাই ধুনীয়াকৈ তোক বিয়াখন দিম মোৰ বহুত আশা আছে এইবোৰ এতিয়া বাদ দিয়াচোন বিয়া চিয়া কথা নুলিয়াবা মোৰ কৰিবলগীয়া কাম বহুত আছে ঘৰখনক লৈ একো এটা কৰিব পৰাই নাই তোমাৰ কষ্ট টকাই চলি আছোঁ আৰু মই টিউশ্যন কৰিনো কেইটকা পাওঁ নিজৰ চলিবলৈ যেন তেন হয়হে তোমাক একো সহায় কৰিব পৰাই নাই সেইবোৰ ঢেৰ কাম আছে দেউতা তুমি এতিয়া এইবোৰ বিয়া চিয়া কথা নুলিয়াবা দেই আৰু এতিয়া তুমি বিয়া খাবলৈ ৰেডি হোৱা মই প্ৰেজেণ্টকেইটা পেকিং কৰি দিওঁ ঠিক আছে বাৰু যা যা মাজনীও তই বিয়া নহওঁ বুলি ক'লেও তোক আমি এখন ঘৰৰ পৰা উলিয়াই দিবই লাগিব এয়াই প্ৰকৃতিৰ নিয়ম ছোৱালী মানুহ এজনী ঘৰত যদি এনেই থাকে মানুহৰ ঢেৰ কথা শুনিব লাগিব পিছত তই কথা শুনি 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 কিবা মগজে কাম নকৰা নিচিনা হ'বগৈ তোৰ আৰু মইনো জীয়াই থাকিম কেইদিন ভাইৰো বিয়া পাতিব লাগিব ভাইৰৰ ছোৱালীজনী যদি ভাল হয় ভালেই যদি অকণমান খেলি মেলি হয় তেতিয়াতো আৰু চেচেই তেতিয়াতো আৰু থাকিবি আৰু এখন ঘৰত নাই নাই এইবোৰ দৃশ্য মই কেতিয়াও চাব নোৱাৰোঁ মই জীয়াই থকা অৱস্থাতেই মাজনীক এখন ঘৰৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগিব দেউতাৰ চাগে অহা দেৰিয়ে হ'ব চিলিণ্ডাৰটো পটককৈ শেষ হৈ গ'ল নহয় এতিয়া খৰি খেইডাল নাই কি কৰোঁ বাৰু ভাতকেইটা কেনেকৈ বনাওঁনো ভাইটিও ঘৰত নাই নহয় বাহিৰৰ পৰা সেই বাঁহৰ তলৰ পৰা খৰি আনিবলৈ যাব লাগিব তালৈ অকলে যাবলৈ ভয় লাগে নহয় ভাইটিটো মানে গধূলি হোৱা সময়ত নাথাকে আৰু দেউতাও নাই কি কৰোঁ আৰু থাকোঁ এনেকৈ বহি থাকোঁ পল্লৱী ঐ পল্লৱী ঘৰত আছনে অঁ আছোঁ ভিতৰলৈকে অঁ কি হ'ল আজি দেখোন জুইত ভাত বনাইছ গেছ শেষ হ'ল নে কি তহঁতৰ অঁ পাই গেছটো ঘপককৈ শেষ হৈ গ'লগৈ এতিয়া গেছ পাবলৈ কিমান দিগদাৰ হৈছে নহয় দেউতাই যদি এজেঞ্চিত কৈ থৈছিলে ক'ব নোৱাৰোঁ আৰু মই কিন্তু গেছৰ কথা একো কোৱাও নাই চাচোন বাৰু পটককৈ গেছো শেষ হৈ গ'ল খৰি একো এডাল নানিলোঁ ভাইটিও ঘৰত নাই খৰি আছেগৈ সেই বাঁহৰ তলত যাবলৈ ইমান ভয় লাগিছে অকলে অঁ পিছে খুৰাদেউনো ক'লে গ'লগৈ কেলে আজি গাঁৱতে দুখন বিয়া নাই জানো ইটো চুকত তালৈ বিয়ালৈ গৈছে আকৌ নগ'লেও বেয়া হ'ব ন সেইখন বিয়া একেবাৰে আৰু লেখনীয়া বিয়া আৰু তাকে ইমান দেৰি হ'ল অথনিতে যোৱা অহাই নাই তাত চাগে আৰু লগ বন্ধু পাইছে কথা পাতোতে চাগে কথা চিগাই নাই সেইকাৰণে ঘৰলৈকে অহা নাই তই নহ'লে খৰিডাল আনি দিয় নেকি মোক অঁ আনি দিমগৈ বাৰু ৰ পিছে এতিয়া ইমান সময় হোৱা নাই নহয় ভাত বনাবলৈ তইনো ইমান ততাকৈ কৰিছনে ক'ৰবাত যাবি নেকি ৰাতি বিয়লি ক'তনো যাবি নহয় সোনকালে ভাতকেইটা বনাই থ'লে মানে আজৰি হৈ থাকোঁ আৰু সেইকাৰণে সেই সোনকালে ভাতকেইটা বনাম বুলি ভাবিছিলোঁ পিছে বহ তই বহ বহিম বাৰু ৰ ময়ো সেই আহোঁতে মাংস দুশ লৈ আহিছিলোঁ মই এইটো ৰুমতে থৈ আহিলোঁ মাংস অকণ বনাবি মই ভাতটো ইয়াতে খাই যাম ঘৰত কৈ থৈ আহিছোঁ ভাত নাখাওঁ বুলি আজি অঁ ঠিক আছে বাৰু দে মই বনাম পিছে খৰিকেইডাল আনি দিলে মানে মই ধুনীয়াকৈ বনাই দিম তই খালি মোক খৰিকেইডাল আনি দিবি দেই আনি দিম আনি দিম মাজনী কি হ'ল তই দেখোন আজি ভাত জুইত বনাইছ গেছ শেষ হ'ল নেকি আমাৰ অঁ দেউতা গেছটো ঘপককৈ শেষ হৈ থাকিল তুমি মোক কৈ থৈ যোৱা নাই আকৌ গেছ শেষ হ'ব হৈ আছে বুলি মই খৰিকেইডাল একো এটা আনি নিদিলোঁ এতিয়া ইয়াকে কৈছোঁ আৰু আনি দিবলৈ খৰিকেইডাল অঁ মই পিছে তোক ক'বলৈ পাহৰিলোৱে পিছে গেছটো পোৱাত এইকেইদিন অকণমান কষ্ট হ'ব দেই এই 4 দিন 5 দিনমান লাগিব মই বুকিং কৰি থোৱা আছে বাৰু পিছে পলাশ তই কেতিয়া আহিলি বেছি টাইম হোৱাই নাই 10 দিনমান হৈছেহে আপুনি সপাই বিয়া খাবলৈ গৈছিলে বিয়া খাবলৈ গৈছিলোঁ মাজনী মই ভাত নাখাওঁ দেই তহঁতি বনাই কৰি খাবি আৰু অঁ ঠিক আছে বাৰু হ'ব দেউতা খুৰাই চাগে বিয়া ঘৰত ভালকৈ ডকচি আহিছে পিছে ৰ মই খৰিকেইডালটোক আনি দিওঁ ঠিক আছে যা এই খৰিডাল আনি দিলে মানে মই এতিয়া ধুনীয়াকৈ ভাতকেইটা বনাব পাৰিম আৰু ভাইটিলে আশা কৰি থাকিলে মানে আমাৰ ঘৰত যে একো কাম এটা নিসিজে কৈছে নহয় ঘৰখনত অকল নাথাকে অকল খালি তিলৰ ঘূৰি ফুৰা খুৰী অঁ পল্লৱী কি হ'ল খুৰী মই টিউশ্যন কৰিবলৈ যাওঁ কাপোৰ কানি গোটেই সোপা বাহিৰতে মেলি থোৱা আছে যদি বৰষুণ আনে তুমি কাপোৰকেইটা ভৰাই থবাচোন দেই মোৰ মানে অহা অকণমান পলম হ'ব অঁ ঠিক আছে বাৰু দে মই ভৰাই থ'ম আৰু খুৰী মই ডাইনিং টেবুলতে পলাশৰ কাৰণে আমাৰ ভিতৰতে সেই কচু পিটিকাখন থৈ আহিছোঁ সি কচু পিটিকা খাই খুব ভাল পায় নহয় সি নিবলৈ আহিব চাগে আপুনি উলিয়াই দি দিবচোন দেই অঁ ঠিক আছে বাৰু
আপুনি এতিয়া ৰখক, মই আহিছোঁ। সঁচাকৈ পাই, দুইটাই ইমান বুজি পাই নহয়। একেবাৰে সৰু কালৰ বন্ধু বান্ধৱী আৰু একদম মানে ধূলি মাকতি লৈ একেলগে খেলাৰ পৰা একেলগে চকুৰ আগতে ডাঙৰ হৈছে ল'ৰা ছোৱালী দুটা। ঐ নবৌ, কেনিবা যায় হ'বলা? অঁ মণিষা, ক'লেনো যাবি আৰু? এই দোকানৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। এই চেম্পু পেকেটটা নাইকিয়া হ'লেও মূৰটো ধুওঁ, ইমান উফি হৈছে মূৰটোত। একদম ৰাতি ওকণি থকা ৰকম কিটি কামুৰি থাকে। তাকে বোলো সেই মূৰটো ভালকৈ ঘঁহি ধুওঁচোন, সেই বুলিহে যাব ওলাইছিলোঁ। পিছে তই কেনিবা যাওঁ হ'বলা? নাই, মই এনেইহে ওলাই আহিছিলোঁ এইফালে। ঘৰত থাকি ইমান আমনি লাগিছে। অকলে দিনটো বোলো কিন্তু কি কৰি থাকিম, সেইকাৰণে যাওঁচোন বোলো ওলাই, সেই বুলিহে ওলাই আহিলোঁ। পিছে বৈ তেতিয়াহ'লে আমাৰ ঘৰতে বহিবি। আকৌ বোলে আপুনি দোকান নাযায়? দোকানৰ পৰা আহিলগৈ যাওক, নহ'লে মই অকণমান দেৰি ৰখিছোঁ বাৰু। যাম আৰু লাহেকৈ। অঁ বাই, হেৰি নহয়, পল্লৱী কিবা সেই কচু পিটিকা নে কি থৈ গৈছোঁ বুলি কৈছিলে নেকি? বৈচোন উলিয়াই দিবি। অঁ থৈ গৈছিলে, এই ডাইনিং টেবুলতে থৈ গৈছিলে সিহঁতৰ ভিতৰত। যাচোন তই উলিয়াই পেলাই দৰ্জাখন ভালকৈ মাৰি থ'লেই হ'ল আৰু। নহ'লে মানে আকৌ ছাগলী হ'ব। যা, নিজে উলিয়ালৈকে যা। অঁ হ'ব তেতিয়াহ'লে। তই ইমান দেৰিলৈকে ভাত খোৱাই নাই নেকি? মাহেঁতি ভাত খালে নাই? খালে, মাহেঁতি ভাত খালে। মই চুলিকেইডাল কাটিবলৈ গৈছিলোঁ, সেইকাৰণে অকণমান দেৰি হ'ল। হ'ব দে তেতিয়াহ'লে, মই সেই কচু পিটিকাখন লৈ পেলাই ভাতটো খাওঁগৈ, বৰ ভোক লাগি আহিছে মোৰ। অঁ যা, উলিয়াই পেলাই খালি দৰ্জাখন ভালকৈ মাৰি থৈ যাবি। অঁ ঠিক আছে হ'ব। পলাশ, কি খবৰ? বহুত দিনৰ মূৰত দেখিছোঁ ল'ৰাটো। ভালে আছোঁ আৰু মণিষা বাই। ৰখক দেই, মই সেই পটককৈ কচু পিটিকাখন লৈ পেলাই ভাতকেইটা খাওঁগৈ। অঁ ঠিক আছে, যা। নবৌ, আপোনাৰে ভাল কিন্তু দেই। একেবাৰে ঘৰৰ ওচৰলৈকে বিয়া হ'ল, মা ঘৰো ইয়াতে, ভাইটো সেই চকুৰ আগতে থাকে। সঁচাকৈ আপোনাৰ নিচিনা কিন্তু কপাল চবৰে নাথাকে আকৌ। কিছুমান ইমান দূৰলৈ বিয়া হয়, মাকৰ ঘৰখন সেই দেখিয়ে নাপায়হি। আপোনাৰ এতিয়া এইয়া 3 ঘৰ 4 ঘৰ পালেই আপোনাৰ মা ঘৰ আৰু, হয় নহয় বাৰু? হয় মণিষা, কপালত যি আছে সেয়া হ'বই আৰু, কি কৰিবিনো। ওচৰলৈকে বিয়া হ'ব লেখা আছিলে, সেই ওচৰলৈকে বিয়া হ'লো। এতিয়া ভাল লাগে বাৰু, মাহঁতক পায়ে থাকোঁ, ভাইটোক পায়ে থাকোঁ, অনবৰত দেউতা থাকেহি আহি। ভাল লাগে। বৈ বহোঁগৈ, বৈ ভিতৰত আহ। বহিম বাৰু ৰ'ব। পিছে নবৌ, কথা এটা কওঁ, বেয়া নাপাব আকৌ। ইয়াৰ কাৰণে মানে পলাশৰ কাৰণে ছোৱালী চাইছে নাই? বয়স হৈছে নহয়, বিয়া চিয়া পাতি দিয়ক আকৌ সোনকালে। মাও সেই অকলশৰীয়া নহয় জানো, ঘৰটোতো আৰু বোৱাৰী এজনী প্ৰয়োজন হয়েই দিয়কচোন। বিয়া চিয়া এখন পাতি দিলে লগো হ'ব, ভালো লাগিব, নহয় জানো? হয় বাৰু মণিষা, তই ঠিক কথাই কৈছ। বিয়াখন পাতিব লাগিব তাৰ আৰু কথা যিবোৰহে। মই আকৌ কিবা এটা ক'লে সি মোক উপলঙাহে কৰে। তাৰ কাৰণে ছোৱালী চাবিচোন পাওঁ যদি। ময়ো সেইটোকে চিন্তা কৰি থাকোঁ। বিয়া চিয়া এখন সোনকালে পাতি দিলে মানে আজৰি ইয়াৰ পাই। একো তেতিয়া চিন্তা নাই আৰু, মাও লগ এটা হ'ব। হয় বাৰু, এতিয়া মই ওচৰতে বিয়া হ'লোঁ বুলিও জানো মা ঘৰত থাকিবগৈ নোৱাৰোঁ নহয়। সেইকাৰণে আৰু ছোৱালীজনী চাব লাগিছিলে বাৰু, তহঁতি চাবিচোন পাওঁ যদি। চাম বাৰু ৰ'ব। ইয়াৰ আকৌ যদি ছোৱালী পচন্দ নাখায় নহয়, যিহে এইটো। পিছত নহ'লে বয়স হোৱালে সেই আমাৰ নিচিনাকৈ থাকিব লাগিব, সেই ঘৰতে বুঢ়ী হৈ থাকিব লাগিব। এতিয়া আমি গম পাইছোঁ নহয়, বিয়া বাৰু নাপাতিলে কিমান দিগদাৰ হয়। দিওঁতা মানুহ নাই, খুৱাওঁতা মানুহ নাই, যি কৰোঁ অকলেই কৰিব লাগে আৰু। বেমাৰ এটা হ'লেও নিওঁতা মানুহ নাই, বহুত কষ্ট হয় নবৌ। সেইকাৰণেহে কৈছোঁ, ভালভাৱেই কৈছোঁ বাৰু। এতিয়ানো তাৰ বয়স বাৰু হৈছেই, আৰু বেছিদিন হ'লে মানে ছোৱালীজনী নিদিব নহয়। এতিয়া দেখিবলৈ ধুনীয়াটোৰ কাৰণেহে। এনেকুৱাতে আৰু বিয়াখন পাতি দিয়ক আৰু, নহ'লে আৰু কিটো হ'ব আৰু। তাকেহে ময়ো চিন্তা কৰিছোঁ বাৰু। ছোৱালী চাব লাগিব বাৰু পিছে বৈচোন, বৈ ভিতৰত বহোঁগৈ, বৈ। ইয়াতে অথনিবা লেকচাৰ মাৰি এপৰ হ'লগৈ আৰু। বৈ, ৰঙা চাপানিৰ পৰা খাম ধৰিছেনে আহ। অঁ ঠিক আছে ব'লক।